হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ বাৰ্থডেৰ যা যোগাৰ। ইফালে কোমোৰা বইল কৰা হৈছে, লগতে চব্জিখিনি এনেকৈ পিঁয়াজৰ বাকলি গুচোৱা হৈছে, চব্জিখিনি পানীত দিয়া হৈছে, মাছখিনি ইতিমধ্যে ফ্ৰাই কৰা হৈছে আৰু মাংসৰ জোলো বনোৱা হৈ গৈছে, মাছ ফ্ৰাই। ইফালে মাছৰ জোলো হৈ আছে, দাইলো ৰেডি হৈ গৈছে। বাৰ্থডে বুলি ক'লে আচলতে সকলোকে এসাঁজ ফূৰ্তি মনেৰে আচলতে খোৱালে মনটোও ভাল লাগে আৰু আনৰো ভাল লাগে আচলতে। সেইকাৰণে অকণমান আয়োজন এটা কৰা হ'ল আৰু মিনি ব্লগ এটা আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কেনেকুৱানো হৈছে কমেণ্ট ছেকশ্যনত জনাব। আমাৰ ৰেডি হৈ গৈছে মাছ ফ্ৰাই, দাইল, মাংস, মাছৰ জোল আৰু ইফালে নেমু টেঙা, আকৌ জলকীয়া, আলু ভাজি কোনে কোনে খাই ভাল পায় জনাবচোন। ভাতো ৰেডি হৈ গৈছে। শেষত সকলোখিনি ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।